মিকিৰ ভেটাত সজাগতা সভা মৰিগাঁও জিলাৰ মিকিৰ ভেটাত ভাৰতবৰ্ষত নতুনকৈ প্ৰয়োগ কৰা নাগৰিক সংহিতা আইনৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হৈছে। জানিব পৰা মতে নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আজি মিকিৰ ভেটা থানা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত হৈছে। জিতেন নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনত মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই অহা 1 জুলাইত ভাৰতবৰ্ষৰ লগতে অসমতো বলবৎ হ'ব লগা 3টা আইনৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে অঞ্চলটোৰ পৰা ড্ৰাগছ বাল্য বিবাহকে আদি কৰি বিভিন্ন অপৰাধ নিৰ্মূল কৰিবলৈ আৰক্ষীক সহায় কৰিবলৈ গাঁওৰক্ষী বাহিনীৰ লগতে ৰাইজক আহ্বান জনায়। আজি অনুষ্ঠিত হোৱা এই সজাগতা সভাখনত মিকিৰ ভেটা আৰক্ষী নিৰ্বিশেষৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ দাসকে আদি কৰি নাগৰিক সমিতি গাঁওৰক্ষী বাহিনীৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। 1 জুলাইৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে যি 3খন আইন ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এই 3খন আইন 1 তাৰিখৰ পৰা প্ৰণয়ন হ'ব আৰু সেই উদ্দেশ্য আগত ৰাখি পেলাই আমি সমগ্ৰ মৰিগাঁও জিলাতে মৰিগাঁও পুলিচে আমি থানা লেভেলত ইয়াৰ যিসকল বিশিষ্ট ব্যক্তি আছে, ইয়াৰ বিশিষ্ট নাগৰিক আছে, তেখেতসকলৰ লগত আমি মত বিনিময় কৰি আছোঁ আৰু এটা আমি এৱাৰনেছ প্ৰগ্ৰাম কৰি আছোঁ যাতে 1 তাৰিখৰ পৰা যিখন আইন প্ৰণয়ন কৰা হৈছে বা হ'ব তাত কেনেকুৱা ধৰণৰ কথাবিলাক সন্নিৱিষ্ট হৈ আছে, কোনবোৰ কথা আমি জানিব লাগিব আৰু কিভাৱে আমি সেই আইনখন মানে জানিলে আমাৰ অনাগত দিনবিলাকত আমি সেই আইনখনৰ সৈতে চলিব পাৰিম আৰু পুলিচ পাব্লিক ৰিলেশ্যনশ্বিপটোত এই আইনখনে কেনেকৈ ধৰণে সহায় সহযোগ কৰিব সেই গোটেইখিনি আমি বিস্তৃতভাৱে আলোচনা কৰাৰ কাৰণে এইখন মিটিং হৈছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে সমগ্ৰ জিলাখনতে আমি তেনেধৰণে আমি মিটিং অৰ্গেনাইজ কৰি আছোঁ আৰু ইয়াত ষ্টুডেণ্টছ বিভিন্ন ধৰণৰ ব্যক্তি ইয়াত ইনভলভ হৈ আছে আৰু ইয়াৰ জৰিয়তে আমি সকলোলৈকে এটা বাৰ্তা দিব খুজিছোঁ যে 1 তাৰিখৰ পৰা যিকেইটা আইন প্ৰণয়ন হৈছে তাত বিশেষকৈ যিবোৰ ধাৰা সন্নিৱিষ্ট হৈছে সেই ধাৰাবিলাকৰ মানে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ শাস্তি আছে বা কোনবোৰ শাস্তিৰ ক্ষেত্ৰত মৃত্যুদণ্ড পৰ্যন্তও দিয়া হৈছে বা আমাৰ নাগৰিকৰ যি সুৰক্ষা, নাগৰিকক ন্যায় প্ৰদান কৰাৰ কাৰণে এই 3খন আইনে কেনেকুৱা ধৰণে তাত গোটেই বস্তুটো তাত সন্নিৱিষ্ট কৰা হৈছে এই বিষয়বিলাকো আমি ইয়াত আলোচনা কৰিছোঁ। ইয়াত দেখিব বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, আমাৰ পুলিচৰ লোক আছে, VDP আছে, শিক্ষাগুৰুসকল আছে, মহিলা সমাজৰ পৰা নেতৃত্ব লোৱা ব্যক্তি ইয়াত আছে বা আমাৰ বিভিন্ন ইলেক্টেড পাৰ্চনো ইয়াত আছে। গতিকে সকলোকে লৈ পেলাই আমি এই কথাটোৱে আমি বাৰ্তা দিব খুজিছোঁ যে আহক আমি সকলোৱে যিখন নতুন আইন প্ৰণয়ন হ'ব তাক আমি জানিব লাগিব আৰু তাক লৈ পেলাই আমি যি সকলোৱে আমি আইন মানি চলোঁ তেনেকুৱা এখন দেশৰ আমি নাগৰিক, এই আইনখনক আমি হৃদয়ংগম কৰিব লাগিব আৰু তাৰ জৰিয়তে আমি অনাগত দিনত সমাজখনক আগবঢ়াই নিব লাগিব। মই অলপ ক'লোৱেই ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এইকেইখন আইন আগতেও আছিলে। এতিয়া ইয়াত বিভিন্ন এইবিলাক হ'ল ব্ৰিটিছে প্ৰণয়ন কৰা আইন আছিলে। তো ব্ৰিটিছে প্ৰণয়ন কৰা আইন আজি ইমান স্বাধীনতাৰ ইমান বছৰ পিছতো সেই আইনখনত যিমানবোৰ কথা আছিলে তাত সেইবোৰ কিছুমান বস্তু তাত চেঞ্জ কৰা হৈছে য'ত নাগৰিকে যাতে ন্যায় পায়, সেইকাৰণে ন্যায় সংহিতা নাম দিছে। নাগৰিকে যাতে ন্যায় পায়, যাতে দোষী এজন যদি সি সঁচাকৈ দোষী তাক শাস্তি প্ৰদান কৰিব পৰা যায় আৰু বিশেষকৈ মহিলা আৰু শিশুৰ যিটো সুৰক্ষা তাত যথেষ্টখিনি ধৰণৰ ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 NE।